আপোনালোকে নিশ্চয় জ্ঞাত যে যোৱা 4 আগষ্ট তাৰিখে আমাৰ জিবিকে আমাৰ এই প্ৰতিষ্ঠান আমাৰ এই 108 সেৱা চলাই অহা প্ৰতিষ্ঠানটো জিবিকে এমআৰআই নামৰ প্ৰতিষ্ঠানটোৰ লগত এখন আমাৰ আলোচনা হৈছিল। তাতে কিছু চুক্তি কৰা হৈছিলে য'ত তাতে আমাৰ এটা অন্যতম দাবী আছিল যে আমাক ইনক্ৰিমেণ্ট লাগে, কিন্তু সেই ইনক্ৰিমেণ্টটো তেওঁলোকে আমাৰ জিবিকে কৰ্তৃপক্ষই দিব পৰা নাই। যদিও এইটো 20 আগষ্টতে দিয়াৰ কথা আছিল আৰু এই গোটেই আলোচনাৰ সাক্ষী হিচাপে অসমৰ স্বাস্থ্য মন্ত্ৰালয় আৰু MD/NH মহোদয় নিজে আছিলে। তাৰ পিছতো কিন্তু 20 আগষ্টৰ জেগাত আজি 20 নৱেম্বৰ পাৰ হৈ যোৱাৰ পিছতো আমি ইনক্ৰিমেণ্টৰ ধন নাপালোঁ। আনহাতে আমাৰ NHMলৈ আমাৰ আজি 3 বছৰৰ পৰা আমি কণ্টিনিউৱাছলি প্ৰাৰ্থনা জনাই আহিছোঁ যে আমাৰ মানুহখিনি জীৱিকা সুৰক্ষিত কৰিব লাগে। লগতে আমি যিহেতু আমাৰ ৰ'দ বৰষুণ ধুমুহা বতাহ প্ৰাকৃতিক দুৰ্যোগ সকলোতে কাম কৰোঁ, আমাৰ কোনো পূজা নাই, আমাৰ কোনো বিহু নাই, তেনেস্থলত আমাক জৰুৰীকালীন সেৱা হিচাপে আমাৰ সেৱাটো এটা উচিত মৰ্যাদাকে সন্মানজনক মাননি দিব লাগে, যিটো আজিলৈকে তেওঁলোকে কোনো উত্তৰ নিদিলে। আনহাতে নতুন নিবিদাখনতো তেওঁলোকে বাৰম্বাৰ আমাক প্ৰতিশ্ৰুতি দিছিলে যে নতুন নিবিদাত আপোনালোকৰ দৰমহা বৃদ্ধিৰ পৰা আৰম্ভ কৰি চাকৰি সুৰক্ষালৈকে সকলো বস্তু থাকিব, কিন্তু কাৰ্যত নতুন নিবিদাত একো নাথাকিল। আজি সেইকাৰণে আমি এই সচলত ধৰ্ণাস্থলীৰ পৰা NHM কৰ্তৃপক্ষ অসম চৰকাৰক অনুৰোধ জনাম যে আমাৰ যিখিনি দাবী আছিলে, ন্যায্য দাবী আছিলে, যিখিনি আপোনালোকে বাৰম্বাৰ 3 বছৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰীকে ধৰি NHMকে ধৰি সকলোৱে বাৰম্বাৰ যিখিনি আশ্বাস দি আছিলে সেই আশ্বাসখিনি কাৰ্যলৈ ৰূপান্তৰ কৰক, অন্যথাই আমি 1 তাৰিখৰ পৰা কৰ্মবিৰতি কাৰ্যসূচী ল'বলৈ বাধ্য। শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত আমি এবাৰ ধৰ্ণা কৰিছিলোঁ, তাৰপিছত তেওঁলোকক বহুবাৰ পত্ৰযোগে আমাৰ প্ৰাৰ্থনাখিনি জনাইছিলোঁ। তেওঁলোকে 2 মাহৰ ভিতৰত আমাক সমস্যাখিনি সমাধান কৰিম বুলি কৈছিলে। কোম্পানীটো তেওঁলোকে কৈছিলে যে তেওঁলোকে যে আপোনাৰ জৰুৰীকালীন সেৱাত কৰ্মচাৰী হিচাপে এওঁলোকে অতি দক্ষ কৰ্মচাৰীৰ মৰ্যাদা কিয় নাপায় বা আন ফেয়াৰৱেজ কিয় নাপায়, এই বিষয়ে লিখিত প্ৰতিবেদন কোম্পানীৰ পৰা বিচাৰিছিলোঁ, কিন্তু কোম্পানীয়েও তেওঁলোকক একো লিখিত প্ৰতিবেদন দিলে আৰু তেওঁলোকেও আজি 2 মাহ পাৰ হৈ যাব, বহুত দিন হৈ গ'ল, তেওঁলোকে বাৰম্বাৰ পত্ৰযোগে জনাই আছোঁ, তেওঁলোকে চকু মোজা তুলি আমাৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ দাবীত বিভিন্ন সময়ত আৰু কোম্পানীটোৱে যেনেদৰে অন্যায় অত্যাচাৰ কৰা বিভিন্ন সময়ত মেমৰিণ্ডাম দি আহিছোঁ। কোম্পানী লেবাৰ কমিশ্যন অসম চৰকাৰ হওক বিভিন্ন সময়ত আমি মেমৰিণ্ডাম দি আহিছোঁ, কিন্তু আমাৰ সমস্যা আজিলৈকে সমাধান নহ'ল। আমি এই সমস্যা সমাধান নোহোৱাকৈ এলানি কাৰ্যসূচী যোৱা 12 তাৰিখৰ পৰা আমাৰ এলানি কাৰ্যসূচী ঘোষণা হৈ আছে। আজি আমি এই দ্বিতীয়লানি কাৰ্য হিচাপে সচল প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমি যদি এই সচল প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ পিছতো যদি আমাৰ সমস্যা সমাধান নহয়, আমি অনিচ্ছা সত্ত্বেও আমি বিচৰা নাই অসমৰ জনসাধাৰণে এই সেৱাটোৰ পৰা বঞ্চিত হওক, কিন্তু আমাৰ ন্যায্য প্ৰাপ্তি, আমাৰ ঘৰ সংসাৰ পৰিবাৰ চলিবৰ কাৰণে নিজৰ বৃহত্তৰ স্বাৰ্থত, নিজৰ কৰ্মচাৰীসকলৰ বৃহত্তৰ স্বাৰ্থত অহা ডিচেম্বৰ 1 তাৰিখৰ পৰা কৰ্মবিৰতিলৈ যাবলৈ আমি সিদ্ধান্ত লৈছোঁ। যদি আমি সময় থাকোঁতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ NHM মহোদয়ক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে আমাৰ সমস্যাখিনি সমাধান কৰক, অন্যথা আমি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আমি কৰিবলৈ অটল থাকিম।